আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি মুড়ি লাডু সকলোৱে জানো নহয়নে বাৰু? কিন্তু হাত নজ্বলাকৈও বা হাতত গৰম নলগাকৈও আজি মই মুড়িৰ লাডুটো বনাম। তাৰ কাৰণে মই ট্ৰে এখন প্ৰথমতে মই ভালকৈ অইলেৰে গ্ৰীজ কৰি লৈছোঁ আৰু এইখিনি প্ৰথমতে কৰি ল'ব লাগিব। এতিয়া মই কেৰাহীখন পাতি পেলাই আৰু ইয়াত মই লৈছোঁ পামকিন চিড আৰু মেলন চিড লৈছোঁ, লৈ পেলাই এইখিনি অলপ ভাজি লৈছোঁ। কাৰণ যিহেতু এইবোৰো খুব ভাল ঠাণ্ডাৰ দিনত এইবোৰ খাব লাগে। আৰু এতিয়া এইখিনি অকল ড্ৰাই ৰ'ষ্টে কৰিছোঁ আৰু এইখিনি কৰি পেলাই মই ভজা হোৱাৰ পিছত এইখিনি উঠাই থৈ দিলোঁ। আৰু মই 3 কাপ মুড়ি লৈছোঁ। ইয়াত মই জুখি পেলাই লৈছোঁ, সকলো পাৰফেক্ট জোখ আছে, জুখি পেলাই লৈছোঁ। আৰু কেতিয়াও কাৰো লাডুটো বেয়া নহয় এই ধৰণে মেজাৰমেণ্টে বনালে। আৰু মুড়িখিনি অলপ ভাজি ল'লে তেতিয়া বহুত দিনলৈকে লাডুখিনি ভাল থাকে। আৰু এয়া লৈছোঁ মই গুড়, কিন্তু গুড়খিনি মই এনেই মেজাৰ কৰি নিদিওঁ, প্ৰথমতে পূৰা কাটি ল'ম। কাৰণ এনেকুৱা গুড়টো মেজাৰ কৰি দিলে নহয়গৈ পাৰফেক্ট। সেইকাৰণে গুড়টো পূৰা কাটি পেলাই মই 3 কাপ মুড়িৰ কাৰণে মই 1 কাপ গুড় লৈছোঁ। একাপতকৈ অলপ কম হ'লেও কোনো কথা নাই, কিন্তু পূৰা ভৰা 1 কাপ নিদিব, একাপতকৈ অলপ কম লৈছোঁ। আৰু এইখিনিয়ে পূৰা পাৰফেক্ট মেজাৰমেণ্ট। এই মেজাৰমেণ্টে বনাব, তেতিয়া পূৰা পাৰফেক্ট হয়। আৰু ট্ৰেখনত মই যিখিনি পামকিন চিড আৰু কৰি থৈছিলোঁ, ৰ'ষ্ট কৰি থৈছিলোঁ, এইখিনি মই ইয়াতে দি দিছোঁ। অলপ ওপৰত দেখিবলৈ ভাল লাগিব এইখিনি। আৰু বা একেলগেও দি দিব পাৰে, কোনো কথা নাই। মই এই ধৰণে দি দিছোঁ। আৰু এতিয়া কেৰাহীখন আকৌ পাতি পেলাই আৰু ইয়াত মই গুড়খিনি দি দিছোঁ। আৰু দি অলপ মই ইয়াত পানী দিম, একেবাৰে অলপ পানী দিম, তেতিয়া অলপ সোনকালে মেল্ট হৈ যাব। এতিয়া গোটেইখিনি ভালকৈ মেল্ট হোৱালৈকে মই ভালকৈ লৰাই থাকিম। আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ, কাৰণ বঢ়াই পেলাই দিলে গুড়ৰ কালাৰটো খুব বেয়া হৈ যায়, ক'লা হৈ যায়। সেইকাৰণে মই গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ। আৰু অলপ পিছে পিছে মই চেক কৰি থাকিম যে কেনেকুৱা হৈছে। আৰু চাওক, এইখিনি বেছি ঢিলা হৈ আছে, এইখিনি হোৱাই নাই, এতিয়ালৈকে এইখিনি হোৱাই নাই আমাৰ। তাৰপিছত মই এই ধৰণে লৰাই থাকিম আৰু মাজে মাজে মই চাই থাকিম। আৰু এতিয়া চাওক, চাওক, পূৰা টানিলে একেবাৰে বেছি টান খাই গৈছে। এইটো নহ'ব আৰু যেতিয়া এই ধৰণে চাওক, এটা পূৰা টান হয়, কিন্তু এই ধৰণে টানিলে পূৰা জোৰেকৈ ৰছীৰ নিচিনা ইমান লিকটীয়াও নহয়। এই পৰ্যায়ত যেতিয়া হৈ যাব, আৰু পূৰা একেবাৰে টান নকৰিব, পূৰা টান কৰিলে লাডুকেইটা খুব টান হয়। আৰু এতিয়া মই ইয়াত অলপ 2 চামুচ তেল দি দিছোঁ, ৰিফাইন তেল দিছোঁ বা ঘিউ দিব পাৰে। মই ৰিফাইন তেল দিছোঁ আৰু দি পেলাই তেতিয়া এইখিনিত অলপ এটা চিকমিকাই খুব ধুনীয়া এটা গ্লেজ আহে। সেইকাৰণে মই মুড়িখিনি গুড়তে দি দিছোঁ। আৰু এতিয়া মই ইয়াত মুড়িখিনি ঢালি দিছোঁ, ভজা মুড়িখিনি ইয়াত ঢালি দিছোঁ। আৰু গেছৰ ফ্লেম কিন্তু এতিয়াও পূৰা ল' আছে, কাৰণ মই গেছ বন্ধ কৰা নাই। আৰু এতিয়া এইখিনি পূৰা মই ভালকৈ মিলাই ল'ম, গোটেই গুড়খিনিৰ লগত খুব ভালকৈ মিলাই ল'ম। তেতিয়াহে গোটেইখিনি ভালকৈ এই সময়তে গেছৰ ফ্লেম বন্ধ নকৰিব, নহ'লে আকৌ টান হৈ যাব লগে লগে। আৰু এতিয়া এই ট্ৰেখনত মই কৰি দিম। তেতিয়া আৰু লাডুখিনি বনালে হাতো নুপুৰে বা হাততো গৰম নালাগে। এই ধৰণে বনাব পাৰে, একেবাৰে ইজি হয়। আৰু যোন প্ৰথমে বনাইছে সিহঁতৰো কেতিয়াও এইটো বেয়া নহয়, খুবেই ধুনীয়া হয় আৰু খুব পাৰফেক্ট হয়। আৰু হেতা এখনত তেল লগাই ল'ব, তেতিয়া এইখিনি ধুনীয়াকৈ, কাৰণ গৰম গৰম হাতেৰে চুব নোৱাৰি, হেতাখনত মই তেল লগাই লৈছোঁ আৰু লৈ পেলাই এই ধৰণে মই প্ৰেছ কৰি দিছোঁ। আৰু তেতিয়া এইখিনি খুব ধুনীয়াকৈ হৈ যাব, মিলি যাব। আৰু যেনেকৈ হ'ব আৰু তেনেকুৱা পাতল যদি কৰে পাতলকৈও হ'ব, বা অলপ যদি মোটাকৈ কৰে তেতিয়াহ'লে মোটাকৈও হ'ব। এই ধৰণে গোটেইখিনি ধুনীয়াকৈ কৰি ল'ম। আৰু ছেট কৰোঁতে এইটো হৈ যায়, অলপ টানে হৈ যায়গৈ। যিহেতু এতিয়া ঠাণ্ডাৰ দিন, সেইকাৰণে ছেট কৰাৰ লগে লগে এইটো অলপ টান হৈ যায়। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এই ধৰণে মই গোটেইখিনি ধুনীয়াকৈ ছেট কৰি দিলোঁ। আৰু ইয়াত বাদামখিনি অলপ ছাইডত থাকি গৈছিলে, কাৰণ মই ভাবিছিলোঁ গোটেই ট্ৰেখন লৈ ল'ব, নাই হোৱা। সেইকাৰণে বাদামখিনি ইয়াত পামকিন চিডখিনি ওপৰত দি দিছোঁ। আৰু দি পেলাই এতিয়া এইখিনি অলপ প্ৰেছ কৰি দিছোঁ। আৰু চাওক, এতিয়া আকৌ লগে লগে মই আকৌ কাটিও দিম, নহ'লে পিছত টান হোৱাৰ পিছত আকৌ কাটিলে শ্বেপ নাহিব আৰু কাটিবও নোৱাৰিব, খুব টানো হৈ যায়। আৰু এতিয়া এই ধৰণে মই কাটি ল'ম, গৰমে গৰমে কিন্তু কাটি ল'ব। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত এৰাই চাব, খুব ধুনীয়াকৈ এৰি যায় আৰু শ্বেপ এটাও খুব ভাল আহে। আৰু সেইকাৰণে কাটি লৈছোঁ। আৰু এতিয়া চাওক, ঠাণ্ডা হৈ গ'ল। আৰু এটুকুৰা চাওক উঠাইছোঁ, কিমান ধুনীয়াকৈ উঠি গৈছে আৰু খুব ধুনীয়া হৈছে। যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি দিব। আৰু এবাৰ বনাই চাব, ঠাণ্ডা দিন আহিলেই
মই এইটো বস্তু প্ৰায়ে বনাওঁ, ল'ৰা ছোৱালীয়েও ভাল পায়, ময়ো ভাল পাওঁ খাবলৈ, খুবেই ভাল লাগে, বহুত দিনলৈকে ষ্ট'ৰ কৰিও থ'ব পাৰি। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰিব।